আমি হাতত এখন কি লৈ আছো কথোপকথন চাৰ্ট আমি এই কথোপকথন চাৰ্টৰ জৰিয়তে আজি কি কৰিম শব্দ গঠন কৰিম হয় না আৰু বাক্য গঠন কৰিম নে আৰু কি কৰিম আৰু আমি কাহিনী বনাবলৈ চেষ্টা কৰিম মানে এতিয়া আমাৰ এই গ্ৰুপে ইতিমধ্যে লিখি হৈছে তেওঁলোকে বাক্য লিখিছে তেওঁলোকে কি বাক্য লিখিছে পাঠ কৰিব এই গ্ৰুপ আহা এতিয়া এই গ্ৰুপৰ পৰা নন্দিনী গগৈয়ে পাঠ কৰিব পাঠ কৰ কি লিখিলা বিহু বিহু আমাৰ জাতীয় উৎসৱ বিহু তিনিটা মাঘ বিহু বহাগ বিহু কাতি বিহু বৰদিন খ্ৰীষ্টান ধৰ্মৰ মানুহে পালন কৰে বৰদিন ডিচেম্বৰৰ 25 তাৰিখে পালন কৰা হয় বুদ্ধ পূৰ্ণিমা বহাগৰ পূৰ্ণিমাৰ দিনাই বুদ্ধ পূৰ্ণিমাৰ দিনা সকলো চৰাইক বন্ধ সজাৰ পৰা মুকলি কৰি দিব লাগে বাথৌ পূজাত বড়োসকলে পালন কৰে বাথৌ পূজাত বড়োসকলে আনন্দও কৰে ফাকুৱা আমি আনন্দ মনেৰে খেলো ফাকুৱা প্ৰথম কৃষ্ণ আৰু ৰাধাই খেলিছিল ভাই টিকা নেপালী ধৰ্মৰ মানুহে পালন কৰে ভাই টিকাৰ দিনা দাদা বা ভাইটিক ফুট দিয়ে দুৰ্গা পূজাত আমি আনন্দ মনেৰে চাবলৈ যাওঁ দুৰ্গা পূজাত দুৰ্গা মাক আদৰে ঈদ মুছলমান ধৰ্মৰ মানুহে পালন কৰে ঈদত সকলোৱে নতুন কাপোৰ পিন্ধে দেৱালীত আমি চাকি জ্বলাওঁ দেৱালীত আমি ঘৰৰ সকলো ঠাই জকমকাই তোলো কাতি বিহুত আমি পথাৰত চাকি দিওঁ কাতি বিহুত তুলসীৰ তলত চাকি জ্বলাই সেৱা কৰোঁ সুন্দৰ হৈছে সকলোৱে এটা হাততালি দিয়া এতিয়া আমাৰ বি গ্ৰুপ আহিব বি গ্ৰুপৰ সকলোকে আহিবলৈ আহ্বান এতিয়া আমাৰ বি গ্ৰুপৰ পৰা পঢ়িব বি গ্ৰুপৰ কথোপকথন চাৰ্ট এইখন আৰু এতিয়া আমাৰ লুচি দলে পঢ়িব আমি হাতীৰ পিঠিত উঠো হাঁহ আমাৰ ঘৰত আছে বান্দৰে ফল-মূল খায় বাঘে হৰিণা খায় জেব্ৰা দেখিবলৈ ধুনীয়া বগলীয়ে মাছ খাই ভাল পায় জেব্ৰাই জিৰাফে দেখিবলৈ জিৰাফৰ ডিঙি দীঘল ফেঁচা ৰাতি ওলায় কাছ লাহে যায় ভালুক সৰ্বভোজী প্ৰাণী বি গ্ৰুপৰ সুন্দৰ হৈছে সকলোৱে এটা হাত চাপৰি দিয়ে এইবাৰ চি গ্ৰুপ আহিব চি গ্ৰুপে তেওঁলোকক শব্দ লিখিবলৈ দিয়া আছিলে কথোপকথন চাৰ্টৰ পৰা তেওঁলোকে শব্দখিনি পাঠ কৰে এতিয়া চি গ্ৰুপৰ হৈ দীপশিখাই পঢ়িব বন্ধাকবি কল ৰঙালাও আলু অমিতা আম আঙুৰ আপেল দৈ আনাৰস পিঁয়াজ তৰমুজ ডালিম লাও বেঙেনা মধুৰিআম ছাতি ফুলকবি ডিম ষ্ট্ৰবেৰী চি গ্ৰুপৰ সুন্দৰ হৈছে সকলোৱে এটা হাততালি দিয়া চি গ্ৰুপৰ এতিয়া ডি গ্ৰুপ আহিব ডি গ্ৰুপে আহি তেওঁলোকক শব্দ দিয়া আছিলে তেওঁলোকে শব্দখিনি পাঠ কৰিব এতিয়া আমাৰ ডি গ্ৰুপ আহিছে ডি গ্ৰুপৰ আমাৰ কথোপকথন চাৰ্টখন এইখন আৰু তেওঁলোকে কি শব্দ উলিয়ালে এয়া জোনমণি দলে পাঠ কৰিব গৰু গা দিছে দান কাটিছে পুৰ নদী পানী জেৰুৱা গামোচা বিয়া দলং চাহগড় গোহালি ডি গ্ৰুপৰ সুন্দৰ হৈছে সকলোৱে আমি হাততালি এটা দিম ডি গ্ৰুপৰ এতিয়া সকলো নিজৰ নিজৰ জেগাত বহা সকলোৱে ভাল হৈছে এতিয়া আমি কাইলৈ এই কথোপকথন চাৰ্টৰ পৰা এটা কাহিনী লিখিব লাগিব সকলোৱে কাইলৈ আমি এটা কাহিনী লিখিম ধন্যবাদ